Guys, welcome back to my YouTube channel Prashant Vlogs. আজি আপোনালোকক মই এটি বিশেষ এনে ঠাই দেখাব বিচাৰিছো যি ঠাইত 2016 চনত জুবিন দাই এটা বিশেষ কাৰণত আহি এই ঠাইডোখৰে এটা শিলৰ কাষত জিৰণি লৈছিল আৰু সেই বিশেষ শিলটো কাষতে মই আছো মই আপোনালোকক সেই বিশেষ শিলটো দেখাব বিচাৰিছো আপোনালোকে মোৰ ভিডিওটো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাই যাওক বন্ধুসকল এটো হৈছে সেই বিশেষ শিলটো যিটো শিলৰ কাষত জুবিন দাদাই এদিন জিৰণি লৈছিল সেই চনটো আছিল 2016 চন আৰু এটা মৃত্যুৰ পিছত সেই শিলটো অনুসন্ধান কৰি উলিয়াইছে আৰু এনেদৰে জুবিন দাক সন্মান যাচিছে ধূপধূনা জ্বলাই আপোনালোকে চাৰিওফালে পৰিৱেশটো চাওক সুন্দৰ গছেৰে পৰিপূৰ্ণ এটা ধুনীয়া পৰিৱেশ ইয়াত অনবৰতে জুবিন দাৰ অনুৰাগী ইয়াত আহি থাকে সুন্দৰ সুন্দৰ ফটো আৰি থৈছে অনুৰাগীসকলে আৰু আপোনাৰ চাৰিওফালে আমাৰ স্বাভিমানী গামোচাক জয় জুবিন দা বুলি লিখি সন্মান জনাইছে আপোনালোকে চাওক এয়া সমগ্ৰ পৰিৱেশ ইয়াত জুবিন দা অনুৰাগী আহি ইয়াত বৰ্তমান উপস্থিত হৈছে সকলোৱে ইয়াত সেৱা কৰিছে প্ৰাৰ্থনা কৰিছে যাতে জুবিন দা অমৰ হওক আৰু ইয়াৰ মাজতে এটা কথা জনাব বিচাৰোঁ যে জুবিন দাক যদি কোনোৱে অন্যায়ভাৱে হত্যা কৰিছে তেনেহ'লে সেই হত্যাকাৰী অপৰাধীকেইজনক অনতিপলমে ফাঁচী কাঠত ওলমাব লাগে এয়া আমাৰ দাবী আপোনালোকে চাওক চাৰিওফালৰ পৰিৱেশ এয়া ৰাতিৰ পৰিৱেশ এয়া নেশ্যনেল হাইৱে কাষতে হয় যি জুবিন দাৰ সমাধি ক্ষেত্ৰ আছে বা যাক আমি জুবিন ক্ষেত্ৰ বুলি কওঁ আৰু লগতে জুবিন দাই যি ঠাইত জিৰণি লৈছিল এই শিলটোৰ কাষত প্ৰতিদিনাই হাজাৰ হাজাৰ জুবিন দা অনুৰাগীয়ে আহি সেৱা শুশ্ৰূষা কৰে আৰু আপোনালোকে যদি পাৰে আহি পিনি এই ঠাইখিনি চাই যাব সঁচাকৈ বহুত ভাল লাগে আৰু লগতে আপোনালোকৰ এনেকুৱা অনুভৱ হ'ব যেন জুবিন দা আমাৰ মাজত আছে আৰু এনেও আছে থাকিব আৰু সদায় আমি জীয়াই ৰাখিম এয়া আমাৰ প্ৰতিশ্ৰুতি জয় জুবিন দা পুনৰ এটি নতুন ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ